মুছলমানক গালি দি থকা হিন্দু লিডাৰজন হোক বা হিন্দুক গালি দি থকা মুছলমান লিডাৰজন হোক দুয়োজনে কিন্তু ৰাতি একেলগে বিৰিয়ানী খাই আছে কিন্তু ভগত সিংজনৰ জন্ম হোক কাষৰ ঘৰত নিজৰ ঘৰত নহয় আটাইতকৈ বেছি চাইনাৰ কোম্পানীৰ পৰা ডনেশ্যন লোৱা দলটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি নমস্কাৰ প্ৰতিপক্ষ এটা নতুন খণ্ড এগৰাকী নতুন অতিথি আজিৰ খণ্ডটিত আমি অসমৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এগৰাকী যুৱকণ্ঠ বুলিয়ে মই কৈছোঁ তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ হিমাংশু প্ৰসাদ দাস আমাৰ সন্মুখত হিমাংশু প্ৰসাদ দাস তাৰ আগে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ ইতিপূৰ্বে প্ৰতিপক্ষৰ যিকেইটা খণ্ড প্ৰচাৰিত হৈছে কেইটা খণ্ডক অসমৰ ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহে অতি আগ্ৰহেৰে আদৰি লৈছে তাৰ বাবে সকলোকে মই ব্ৰাক ডিজিটেলৰ ষ্টুডিঅ'ৰ পৰা কৃতজ্ঞতা জনাইছোঁ আমি হিমাংশু প্ৰসাদ দাসক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই অসমৰ সকলোৱে তেখেতক জানে চিনেমা কৰিছে নাটক কৰিছে অকণমান ব্যতিক্ৰমী শৈলীত অলপ প্ৰতিবাদ আছে গতানুগতিক যিটো ধাৰা সেই ধাৰাৰ পৰা অলপ আঁতৰি গৈ পেলাই এটা গতিশীল ধাৰাত নাটক চিনেমাক লৈ যোৱাৰ চেষ্টা চলাইছে আৰু সফলো কিছু হৈছে মই নকওঁ যে 100% সফল কিন্তু সফল কিছু হৈছে আৰু অসমীয়া মানুহে আদৰি লৈছে যেন মানুহৰ কথাবোৰ তেওঁ চিনেমাৰ ৰূপালী পৰ্দাতে হওক নাটকৰ জৰিয়তে হওক কবিতাৰ জৰিয়তে হওক কবিতাও ভাল আবৃত্তি কৰে হিমাংশুৱে লৈ গৈছে সেই কথাবোৰ গতিকে আমি তেখেতৰ লগত এই বিষয়ে কিছু কথা পাতিম কিছু সমাজৰ কথা নাটকৰ কথা চিনেমাৰ কথা আৰু গতিশীল ৰাজনীতিৰ বিষয়ে আমি কথা পাতিম সেই পেলাই আৰু প্ৰথমেও ধন্যবাদ জনাওঁ যে হিমাংশু দেউতাক হৈছে এটি সন্তানৰ দেউতাক তেওঁৰ পৰিবাৰ প্ৰণামী ভাৰতী এগৰাকী ভাল অভিনেত্ৰী এতিয়া দেউতাক হোৱাৰ পাছত অনুভৱ কেনেকুৱা এটা নতুন জীৱন বিয়া সংসাৰ পৰা এটা নতুন জীৱন হয় আকৌ মানে দেউতাক হোৱাৰ পাছত এটা জীৱনৰ হয়তো দায়িত্ব বহা কল মই নকওঁ কিন্তু অনুভৱটো ডেফিনেটলি বেলেগ হ'ব কেনেকুৱা ধৰণৰ লাগি আছে প্ৰথমতে মই জানিছোঁ মানে হ'ল এবছৰ হ'ল বাৰু সেই অনুভৱটো আমাৰ দৰ্শকৰ আচলতে কি সন্তান জন্ম দিয়াটো পৃথিৱীৰ মানে একো টান কথা নহয় আমি সকলোৱে জানো কিন্তু আচলতে দেউতাক হোৱাটো কিন্তু টান আৰু দেউতা শব্দটো আচলতে এই দায়বদ্ধতাটো কেৱল মানে মই মোৰ সন্তানক ভাল পাওঁ ঠিক আছে প্ৰত্যেকে নিজৰ সন্তানক ভাল পায় এইটো এটা স্বাভাৱিক কথা কিন্তু মই যদি অকল মোৰ সন্তানক ভাল পাওঁ আৰু যদি মই মোৰ তাৰ চৌপাশত থকা বাকীখিনিক যদি মই ভাল নাপাওঁ তেতিয়াহ'লে অকল মোৰ সন্তানটো অকলে ভালে থাকিব নোৱাৰে আৰু মোৰ সন্তানটো ভালে ৰখাৰ স্বাৰ্থতে মোৰ সন্তানটোৰ ভাল হওক এই কথা ভাবিয়ে মই সমান্তৰালভাৱে চিন্তা কৰিব লাগিব যাতে সি থকা ঠাইখনৰ চৌপাশৰ পৰিৱেশটো ভালে থাকে গতিকে এই কথাটো মই বাৰে বাৰে ভাবোঁ আপুনি যে কৈছে প্ৰশ্নটো এটাতো স্বাভাৱিক কথা মনত ভাল লাগে কিবা এটা দায়িত্ব হয় সেইটো এটা স্বাভাৱিক কথা এইটো হয় কিন্তু এই প্ৰশ্নবিলাকেও বাৰে বাৰে তাৰমানে মগজুলৈকে আহে আগতে যিমানকৈ হয়তো ভাবিছিলোঁ এতিয়া হয়তো আৰু দুবাৰ বেছিকৈ ভাবিব লগা হয় যে আমি মানে ক'ত থৈ যাম কোনখন পৃথিৱীত আছে একচুৱেলি আমি ভাবোঁ যে এটা ধুনীয়া ঘৰ বেংকত কিছু তাৰ নামত পইচা এনেকৈ থৈ গ'লে তাৰমানে হৈ যাব বুলি ভাবোঁ সেইটো আচলতে ভুল কিছু সম্পত্তি কিন্তু সেইটো ভুল সেইখিনি বাৰু কোনোবাই কৰিব পাৰিছে বিৰাট ভাল কথা কিন্তু যদি গোটেই পৰিৱেশটো যদি ভয়ংকৰ হৈ থাকে নিৰাপদ হৈ নাথাকে তেতিয়াহ'লে আপুনি ধুনীয়া ঘৰ এটা বা বহুত পইচা তাৰ নামত থৈয়ে গ'ল কিন্তু সেইখিনি উপভোগ কৰিব পাৰিব জানো এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটো কিয় জানো আগতেও আছিলে মগজুত এতিয়া হয়তো আৰু বেছিকৈ আহে তথাপি অনুভৱ মানে সমাজখনৰ প্ৰতি দায়বদ্ধতা এজন দেউতাক হিচাপে কিবা এনেকুৱা আঁচনি বা কিবা আঁচনি বুলি ঠিক নকওঁ এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা আছে নেকি যে মোৰ সন্তানটোৰ স্বাৰ্থতেই নহয় বা তোমাৰ সন্তানটোৰ স্বাৰ্থতেই নহয় সমাজত উঠি অহা প্ৰজন্মক লৈ পেলাই এটা ভাল পৰিৱেশ মই কোৱা যে নাটক কৰিব লাগিব চিনেমা কৰিব লাগিব কবিতা লিখিব লাগিব সেইটো বুলি নহয় এটা ভাল পৰিৱেশ সুস্থ সামাজিক পৰিৱেশ এটা দিয়াৰ কাৰণে কিবা তেনেকুৱা পৰিকল্পনা বা কিবা তেনেকুৱা ধৰণৰ কিবা আছে নেকি আমি কুহিপাত নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আজি হ'ল কিছু বছৰ আচলতে 2009-10 চনতে আৰম্ভ কৰিছিলোঁ এইটো প্ৰধানত শিশুৰ কাৰণে আছিলে যে কুহিপাত অৰ্থাৎ আমি গাঁৱে গাঁৱে গৈছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত
শিশুসকলক আমি সংগঠিত কৰিছিলোঁ, লগাইছিলোঁ আৰু তেওঁলোকৰ লগত আমি গান নাটকৰ মাজেৰে কথা পাতিছিলোঁ। সৰু সৰু কিছুমান কথা পাতে, জ্যোতিপ্ৰসাদ আগৰৱালা কোন, বিষ্ণুপ্ৰসাদ ৰাভা কোন, তাৰ পৰা আৰম্ভ কৰি হয়তো খেল ধেমালি, বিজ্ঞানৰ সৰু সৰু কিছুমান পৰীক্ষা নিৰীক্ষা। তো এনেকুৱা ধৰণৰ এটা আঁচনি আমাৰ আছিলে যাতে আমি ল'ৰা ছোৱালীখিনিক নিজৰ শিপাৰ লগতো চিনাকি কৰিব পাৰোঁ আৰু সমাজমুখী এই প্ৰৱণতাটো যাতে আহে। কাৰণ এতিয়া প্ৰত্যেকে লাহে লাহে ক'ব নোৱাৰাকৈ মানুহবিলাক ইণ্ডিভিজুৱেল হৈ গৈ আছে, ব্যক্তিকেন্দ্ৰিক হৈ গৈ আছে। মোবাইলটো লৈ গেম খেলিলে তাতেই দিনটো পাৰ হৈ গুচি গ'ল। কিন্তু কথাটো হ'ল হয়তো চুবুৰীৰ বাকী ল'ৰা ছোৱালীখিনিক ইজনে সিজনক ভালকৈ চিনিয়েই নাপায়। তো আমি বিচাৰিছিলোঁ যে সামাজিক হ'ব লাগিব আৰু এই সামাজিক প্ৰৱণতাটো বিৰাট ইম্পৰ্টেণ্ট। আজিৰ তাৰিখত যিসকল অভিভাৱকে নিজৰ সন্তানক সামাজিক কামত যাবলৈ বাধা দিয়ে, সমাজত হোৱা বা নিজৰ গাঁওখনত বা নিজৰ চুবুৰীটোত হোৱা সমস্যা বা প্ৰব্লেমবিলাকত সিহঁতক জড়িত হ'বলৈ নিদিয়ে, এই যে আমাৰ গাৰ্জেনবিলাকে যে বহু সময়ত যে কয় তাৰমানে তইহে আছ নেকি আৰু বেলেগ কোনো নাই নেকি, তই যাব নালাগে, তই ঘৰত থাক, তই পঢ়, তই ভাল হ'ব লাগিব, এইবিলাক চাবৰ কাৰণে বেলেগ মানুহ আছে। মুঠতে নিজৰ ল'ৰাটোক মানে সদায় ঘৰৰ ভিতৰত ৰাখিব চেষ্টা কৰে, সামাজিক কামবিলাকত যাবলৈ নিদিয়ে। কিন্তু এই যে স্বাৰ্থপৰ কৰি আছে, এই যে ক'ব নোৱাৰাকৈ আপুনি আপোনাৰ সন্তানক দিনে দিনে স্বাৰ্থপৰ কৰি গঢ়ি তুলি আছে, ইয়াৰ কিন্তু আটাইতকৈ ভয়ংকৰ পৰিণতি আকৌ সেই পিতৃ মাতৃবিলাকে কিন্তু এটা সময়ত নিজে নিজে পাব। এইটো কেনেকৈ পাব? মই কৈছোঁ যে সেই সন্তানবিলাকে পিছত ডাঙৰ হোৱাৰ পিছত যদি নিজৰ পিতৃ মাতৃক যে এতিয়া আৰু তহঁতটো ইউজলেছ, গতিকে তহঁত এই ঘৰৰ পৰা গুচি যা বা বৃদ্ধাশ্ৰমত যা বা XYZ, তো এই যে স্বাৰ্থপৰতা কোনে শিকাইছে? আমিয়ে শিকাইছোঁ। প্ৰথম তেওঁলোকে সোমাই দিছে যে বেলেগৰ কথা ভাবিব নালাগে, কেৱল নিজৰ কথা ভাব। গতিকে আৰু এটাতো আমাৰ বিখ্যাত বাক্যই আছে যে সকলোৱে বিচাৰে যে এজন ভগত সিঙৰ জন্ম হওক, কিন্তু ভগত সিংজনৰ জন্ম হওক কাষৰ ঘৰত, নিজৰ ঘৰত নহয়। তো এইটো আমাৰ সদায় এটা সমস্যা। আৰু গতিকে মই ভাবোঁ যে ভগত সিংজন আপোনাৰ ঘৰতো জন্ম হ'ব পাৰে। তো কাষৰ ঘৰত জন্ম হোৱাটোৱে যদি আমি সদায় বিচাৰি থাকোঁ আৰু নিজৰ ল'ৰাটো সদায় কেৱল ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, সেই পইচা ইনকাম কৰিব আৰু বাকী ল'ৰাবিলাক গৈ মানে ৰাস্তাই ঘাটে গৈ বাকী কামখিনি মানুহৰ কাৰণে তেওঁলোকে মাতিব চিঞৰ কৰিব, এইটোতো নহ'ব। ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰসংগ আহোঁতে মই এটা কথা কওঁ, কিছুদিনৰ আগতে এজন ৰাজনৈতিক নেতাই তেওঁৰ ক্লাছ 6ত পঢ়ি থকা ল'ৰাটোক মানে এখন বৰ্ডিং স্কুলত থৈ আহিছিলে। থৈ পেলাই খুব আৱেগিকভাৱে পোষ্ট দিছিলে। সেই পোষ্টটো দিয়াৰ পিছত মই এটা ফেচবুকত লিখিছিলোঁ, এটা মানে মই সেই ফেচবুক ঠিক কাউণ্টাৰ দিব সমালোচনা কৰি নহয়, কথাটো এই কথাটোৰ লগত প্ৰসংগ আছে যে আজি ক্লাছ 6ৰ ল'ৰাজনে নিজে সিদ্ধান্ত ল'ব নোৱাৰে কাৰণে পিতৃ মাতৃয়ে বলপূৰ্বক এটা সিদ্ধান্ত তেওঁৰ ওপৰত জাপি দিছে আৰু দেউতাক মাকে বলপূৰ্বকভাৱে তেওঁ বৰ্ডিংত থৈ আহিছে আৰু ল'ৰাটো আহিব খুব কান্দিছিলে। সেইটো কথা কৈছে, সি মানে বাপেক মাকৰ পৰা থাকিব বিচৰা নাছিলে আঁতৰি। কিন্তু সেই সন্তানটোক যে তাৰ মনত যদি জেদ সোমাল, তাক থৈ আহি গৈছিল, গাড়ীৰ পৰা হয়তো চাই গুচি আহিছে, সি তাত থাকিলে সি যেতিয়া সিদ্ধান্ত ল'ব পৰা হ'ব, যেতিয়া দেউতাক মাক 70 বা 80 বছৰ পৰা সিদ্ধান্ত ল'ব নোৱাৰা হ'ব, তেতিয়া সি সিদ্ধান্ত ল'ব তেওঁলোকক এই কথাটো বৃদ্ধাশ্ৰমত থোৱাৰ। এই যে বৃদ্ধাশ্ৰমলৈ যোৱাৰ যিটো সোঁত বাঢ়িছে আজিকালি, বৃদ্ধাশ্ৰমত থোৱাৰ যিটো মানুহৰ মানে মই দেখিছোঁ যে সাধাৰণ মানুহতকৈ কি হয়, বেছিভাগ মই দেখিছোঁ যে আমাৰ তথাকথিত মানে উচ্চ শিক্ষিত বা যি ধৰণৰ ধনী বুলি কওঁ আমি সমাজত, সেই মানুহৰ মাজতে বেছি। তাৰমানে সন্তান বিদেশত আছে, বাহিৰত আছে, পিতৃ মাতৃ ইয়াতে। বৃদ্ধাশ্ৰম কনচেপ্টটোক কিন্তু একেবাৰে মই অপ'জ নকৰোঁ, যে কি প্ৰয়োজন আছে, বৃদ্ধাশ্ৰম নালাগে বুলি আমি একে এষাৰে কৈ দিব নোৱাৰোঁ, সেইটো এটা বেলেগ বিষয় যে কিছুমান কণ্ডিশ্যন ইভেন যে কেতিয়াবা যে আমি নিউজত দেখিবলৈ পাওঁ যে এগৰাকী বুঢ়ী মানুহ বা বুঢ়া মানুহ হঠাৎ পুতেকে গাড়ীৰে আনি ক'ৰবাত নগাঁৱৰ ৰাস্তাত এৰি দিলে আৰু গুচি গ'ল, তাৰপিছত সেই মানুহজনে ক'ত আহিছে ক'ত থাকিব একো নাজানে, এনেকুৱা ধৰণৰ যে ঘটনা, এইবিলাক অতি নিৰ্মম, নিষ্ঠুৰ। আৰু তাত কেৱল এটাই কথা যে এইটো মোৰ কাৰণে বোজা, এই মানুহজন মোৰ কাৰণে বোজা, কোন? দেউতা। এই মানুহজনী মোৰ কাৰণে বোজা, কোন? মোৰ মা। গতিকে এই এতিয়া মোৰ কাৰণে ইউজলেছ, গতিকে তাকে ৰাস্তাত অতীতটো কিন্তু সেইটো তুমি সেই যে ব্যক্তিকেন্দ্ৰিক হ'বলৈ শিকাই দিয়া, বলপূৰ্বভাৱে সন্তানে সিদ্ধান্ত ল'ব মানে ডাঙৰ মানুহ হোৱাৰ কাৰণে যে এই যে থৈ আহেগৈ, এই এনেকুৱা কিছুমান কাৰকো আছে। এতিয়া মই আৰু এটা বেলেগ প্ৰসংগলৈ যাম, নতুন কি কৰি আছা? একদম শেহতীয়াভাৱে 26 তাৰিখে মুক্তি পাব আমাৰ চিনেমা হিৰো, নতুন চিনেমা এইখন। যোৱা বছৰ শ্বুটিং কমপ্লিট কৰিছিলোঁ আৰু হিৰোখনৰ একচুৱেলি যিটো এখন নাটক আছিলে, আমি 2010 চনত কৰিছিলোঁ, মই শ্বাহৰুখ খান হ'ব খোজোঁ বুলি। সেই নাটকখনৰ আধাৰতে অকণমান চেঞ্জ হৈছে এতিয়া, যিটোকে 2010 আৰু 2022 এটা দীঘলীয়া সময় পাৰ হৈছে। আৰু এটা সঁচা ঘটনাৰ আলামত, মানে
ৰাহুল পৰাণ নামৰ এজন ল'ৰাৰ জীৱনক লৈ চিনেমাখন সেই ল'ৰাজন এতিয়াও আছে এইখন অসমতে আছে জীৱিত তো সেই ৰাহুলক লৈ লিখা এখন নাটক আছিলে আৰু মোৰ বন্ধু আছিলে আমি একেলগে এটা সময়ত এটা ৰুমত আছিলোঁ তো এই ঘটনাখিনিকে লৈ চিনেমাৰ আকাৰত এতিয়া আহি আছে হিৰো ২৬ ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত প্ৰথম চিনেমাখন মুক্তি লাভ কৰিব তাতে হল হিচাপে মানুহৰ টিকট চিষ্টেম টিকেট বুলি নহয় আৰু আহিব মানুহে তিনিটা আমি দৰ্শনী ৰাখিছোঁ এদিনত ২টা ৪টা ৬টা তাৰপিছত আমি চিনেমাখন যিবিলাক ঠাইত চিনেমা হল নাই তাত চিনেমাখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম আৰু যিটো মানে মই মাজতে অকণমান হেৰি পেলাই কৈছোঁ মানে এইটো অসমৰ চিনেমা জগতত এটা হিমাংশু প্ৰসাদ দাসে এটা নতুন ধাৰা আনিছিলে গুৰু মানে মুক্তি পোৱাৰ সময়ত যে হলত ৰিলিজ নকৰাকৈ গাঁৱে গাঁৱে চিনেমাখন লৈ যোৱা আছিল নহয় জানো মই লোকচান হোৱা নাছিল নেকি ছবিখনৰ নাই লোকচান হোৱা নাই সেই বিষয়ে অকণমান কওকচোন প্ৰথম কথাটো হ'ল কি চিনেমা অসমীয়া চিনেমাৰ আচলতে চলিবৰ কাৰণে হল নাই যিকেইটা হল আছে ৬০টা ৭০টা সেইকেইটা হলৰ যিকেইটা শ্ব' পোৱা যায় বা যিমান কষ্ট কৰি শ্ব'কেইটা পোৱা যায় কাৰণ ইয়াতে বলিউড চাউথ হলিউড চবে চিনেমা যিটোকে আহিয়ে থাকে তো এইটো এটা প্ৰেক্টিকেলি চাব গ'লে অসমীয়া চিনেমাৰ কাৰণে স্পেচ নাই একেবাৰে জেগা নাই তো সেইকাৰণে কিন্তু অসমীয়া চিনেমাৰ দৰ্শক আছে বুলি বাৰে বাৰে প্ৰমাণ হৈছে কেৱল আমি সেই দৰ্শকৰ ওচৰলৈকে চিনেমাখন লৈ যাব পৰা নাই সেইটো আমাৰ প্ৰব্লেম তো গৰু চিনেমাখনে সেই সীমাটো ভাঙিব চেষ্টা কৰিছিলে তাৰ কাৰণে আমি যিবিলাক ঠাইত চিত্ৰগৃহ নাই তাত চিনেমাখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিলোঁ আৰু এইবিলাক গোটেই কামখিনি সঁহাৰি খুব সাংঘাতিক আছিলে গৰু সঁচা অৰ্থতে মানে লাখ লাখ মানুহে চিনেমাখন উপভোগ কৰিছে বা প্ৰযোজক উপকৃত হৈছে সকলোৱে আৰু সকলোকে ডাঙৰ কথা এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ নিজৰ মানুহে জড়িত থাকে এতিয়া চাব UFO কাৰ PVR আচল মালিক কোন তো এই গোটেইবিলাক পইচা যে আউট অফ ইণ্ডিয়া আউট অফ আসামো নহয় এই পইচাবিলাক গৈ থাকে আপোনাৰ বাহিৰত PVR হোক আপোনাৰ UFO হোক স্ক্ৰেবল হোক এই গোটেই চিষ্টেমবিলাক ইয়াতে আমি চিনেমাখন নিৰ্মাণ কৰিছোঁ আমি অসমৰ কেইজনমান মানুহে তাৰপিছত চিনেমাখন নিজৰ গাঁৱলৈকে মাতিছে কোনে অসমৰে কেইটামান ডেকা ল'ৰা ছোৱালীয়ে মাতিছে চাইছে কোনে অসমৰে মানুহে চাইছে গতিকে গোটেই অৰ্থনীতিটো আমাৰ নিজৰ মাজত আছে আৰু ইয়াৰ দ্বাৰা উপকৃত হৈছে আমি নিজে চিনেমা কৰা মানুহখিনি আমি উপকৃত হ'লোঁ কাৰণ আমি দৰ্শক পালোঁ আৰু 2টা পইচা আমি উভতাই পালোঁ তাৰ লগতে যিসকলে মাতি লৈ গৈছে তেওঁলোকেও উপকৃত হৈছে তেওঁলোকে কিবা এটা এই কামটোৰ কাৰণত তেওঁলোকেও এটা পইচা লাভ কৰিছে গতিকে এই গোটেই কাৰবাৰটো আমি ভাবোঁ এটা খুব যোগাত্মক বিষয় এটা কাৰণ গাঁৱে গাঁৱে তো চিনেমা হল খুলিব নোৱাৰি এইটো প্ৰেক্টিকেলি আমি আশা কৰিলেও এইটো কেতিয়াও সম্ভৱ নহয় কিন্তু কথাটো হ'ল এই চিষ্টেমটোকে আৰু চাইণ্টিফিকভাৱে আৰু উন্নতভাৱে কৰিব পৰা যায় ইয়াতে কেৱল টেক্সৰ এটা প্ৰসংগ থাকে যে ইয়াত যিটো চিনেমা হলত চিনেমা GST কাটা যিটো সেইটো আপোনাৰ চৰকাৰে যিটো লাভ কৰে এইটো চিষ্টেমত এইটো এটা প্ৰব্লেম এটা আছে নথকা নহয় সেইটো মই স্বীকাৰ কৰোঁ কিন্তু আমি ইয়াৰ এটা সমাধান উলিয়াব পাৰোঁ ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপতেই হোক ইয়াৰ এটা ফলপ্ৰসূ এটা সমাধান উলিয়াই চিনেমা প্ৰযোজকসকলক চিন্তা কৰিব কি ধৰণে কৰিব ডেফিনেটলি আৰু তাৰ কাৰণে আমি সাজু আছোঁ আমি চৰকাৰক ফাঁকি দিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে আমি তেনেকৈ চিনেমা প্ৰদৰ্শন কৰা নাই আমি চিনেমাখন প্ৰদৰ্শন কৰিছোঁ চিনেমাখন ৰাইজৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে সেইটো আমাৰ হাবিয়াস আমি চিনেমাখন বনাইছোঁ দেখাব লাগে তেওঁলোকে সহজে চাব পাৰে গৰু ছবিখন মইতো চাইছোঁ প্ৰিমিয়াৰ থাকি পেলাই ভাল ছবি ৰাজনৈতিক ছাটায়াৰ বুলিও ক'ব পাৰি বা এটা বাৰ্তাও আছে এই সাহসৰ কাৰণে প্ৰথম ধন্যবাদ জনাইছোঁ কাৰণ এতিয়া হৈছে কি আমাৰ যিটো গতিত চলি আছে সত্ৰতে লাহে লাহে সত্ৰৰ বিপৰীতে উজোৱা মানুহ খুব কম এতিয়া হিমাংশু প্ৰসাদ দাস তাৰ অকণমান ব্যতিক্ৰম সত্ৰৰ বিপৰীতে উজাব বিচাৰিছে ছবিখন ৰবীন্দ্ৰ ভৱনত ৰিলিজ দিয়া কিবা এটা শ্ব' তেনেকুৱা কথা সেইখন আছিলে হেংডাং ফৰ চেল এই বিষয়টো মই জানিব বিচাৰিম মই এনেকুৱা মই দৰ্শকক প্ৰথমে কৈছোঁ যে হিমাংশু প্ৰসাদ দাস মই ভাবোঁ যে একমাত্ৰ নাট্যকাৰ আজিৰ তাৰিখত পিছত হয়তো ভৱিষ্যত প্ৰজন্মত আৰু ওলাব তেনেকুৱা যে যাৰ নাটক চৰকাৰ মানে আমাৰে প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰিবলৈ দিয়া বাতিল কৰা হৈছিল হঠাৎ মানে এইটো বৰ আশ্চৰ্যজনক কথা কাৰণটো কি আছিলে নাটক এখন কৈছিলে হেংডাং ফৰ চেল আৰু সেই নাটকখন মেইনলি আছিলে আমাৰ কা আন্দোলনৰ ওপৰত বুলি নহয় আচলতে এইটো মানে বুলি ক'ব নোৱাৰি তেনেকৈ তথাপিও মই সহজকৈ বুজিবৰ কাৰণে কৈছিলোঁ আৰু নাটকখন যে কাৰোবাক কিবা এনেকৈ দুখ গালি দি পেলাই চিনেমা মানে নাটকখন কৰা হৈছিল তেনেকুৱাও নহয় নাটকখন আচলতে নিজৰ সমালোচনা আছিলে আত্মসমালোচনা সেইকাৰণে নাটকখনৰ নামটোৱে হ'ল হেংডাং ফৰ চেল মানে বিক্ৰীৰ বাবে আৰু যি হেংডাঙক লৈ আমি সদায় গৌৰৱ কৰি থাকোঁ
আৰু এই নাটকখন ৰবীন্দ্ৰ ভৱনত আমি যেতিয়া কৰিব লৈছিলোঁ ডেট পালোঁ আমি পইচা এডভান্স দিলোঁ আমি কিবা যিখিনি ফৰ্মেলিটিজ থাকে চবখিনি কৰিলোঁ আৰু চব পাব্লিচিটি আমাৰ চলি আছে টিকেট বিক্ৰী হৈ আছে এভৰিথিং আৰু হঠাৎ এদিন 2 দিন নে 3 দিন থাকোঁতে ৰবীন্দ্ৰ ভৱনৰ পৰা ফোন যে প্ৰথমতে ফোন কৰিলে যে স্ক্ৰিপ্টখন লাগে তাৰপিছত স্ক্ৰিপ্টখন তেওঁলোকক দিয়া হ'ল আৰু স্ক্ৰিপ্টখন লোৱাৰ তাৰে 24 ঘণ্টা পিছতে হঠাৎ ফোন যে আপোনালোকে নাটকখন কৰিব নোৱাৰিব ৰবীন্দ্ৰ ভৱনত নাটকখন হেংদাং ফৰ চেল অসমীয়া মানুহৰ বিৰুদ্ধে আছিল নেকি কেতিয়াও নহয় আমি অসমীয়া মানুহৰ বিৰুদ্ধে আছিল নেকি অসমীয়া মানুহৰ বিৰুদ্ধে কৰাটো প্ৰশ্নই নুঠে মই নিজে কাৰণ অসমীয়া বিৰুদ্ধে মানে মই নিজে এজন অসমীয়া সেই প্ৰশ্ন কৈছোঁ মই তেতিয়া নাটকখন কিয় বন্ধ কৰিলে দিব লাগিব এইটো কাৰণে বন্ধ হৈছে কাৰণবিলাক যিবিলাক দেখাইছিলে সেইবিলাকতো বাৰু এটা জাষ্ট অফিচিয়েল কথা কোৱাৰ কাৰণে যিবিলাক কাৰণ দেখুৱাই সেইটো আপুনিও জানে আমি সকলোৱে জানো কাৰণ সেইটোতো আৰু নকয় যে নাটকখনে এইখিনি কথাই মোক ডিষ্টাৰ্ব দিছে কাৰণে মই কি ভাবিছিলা যে নাটকখন এইটো কাৰণে হৈছে বা এই কাৰণে নাটকখন কিহৰ কাৰণে বাদ দিছে মানে তাত কৰিব নিদিলে বুলি ভাবিলে মই এটা কথাই ভাবোঁ যে তাত দুয়োপক্ষৰ ভুলৰ কথা আছে মানে দুয়োপক্ষ মানে মই সাধাৰণ জনতাৰ কথা কৈছোঁ আৰু লগতে শাসক দুয়োপক্ষৰে ভুলৰ সমালোচনা এনেকুৱা নহয় যে শাসকক কিবা গালি দিছোঁ আৰু আমি নিজৰ আমি যেন ধোৱা তুলসীৰ পাত আমাৰ যেন একো ভুলেই নাই আমি দেৱতা নহয় আমাৰ নিজৰ অজস্ৰ ভুল আছে ঠিক তেনেকৈ আমাৰ ৰজা মহাৰজাসকলৰো ভুল আছে তো সেই ভুলখিনিক লৈ আলোচনা আছিলে আৰু মূল কথাটো কিন্তু নিজৰ জন্মভূমিখনক ভাল পোৱাৰ কাৰণে কৰা কাম আছিলে নিজৰ অসমখনৰ স্বাৰ্থত লিখা নাটক আছিলে এনেকুৱা নহয় যে অসমখনৰ বিৰুদ্ধে বা অসমৰ এটা বেয়া কিবা এটা মেছেজ লৈ যোৱাৰ কাৰণে আমি নাটকখন লিখা নাছিলোঁ আমি অসমখনক ভাল পাওঁ কাৰণে অসমবাসীৰ স্বাৰ্থত আচলতে সেই নাটকখন লিখা হৈছিলে মই মাজতে অকণমান এতিয়া গডছেক বন্দনা কৰিও নাটক চৰকাৰী প্ৰেক্ষাগৃহত হৈছে খুব কৌশলেৰে গডছেক বন্দনা কৰা হৈছে তেনেকুৱা নাটকো হৈছে তেনেস্থলত এখন মানুহৰ অসমীয়া মানুহৰ আত্মবিশ্লেষণাত্মক নাটক হেংদাং ফৰ চেল মই একমাত্ৰ নাটক নেকি এতিয়ালৈকে এই ধৰণৰ বিষয় লৈ পেলাই লিখা চাগে নাটকখন চৰকাৰী প্ৰেক্ষাগৃহত হ'বলৈ নিদিলে তাৰপিছত এখন ক'ত কৰিলা আমি তাৰপিছতে কুমাৰ ভাস্কৰ সাহিত্য মন্দিৰত কৰিছিলোঁ আৰু নাটকখন কেনেকুৱা ৰাইজৰ সঁহাৰি ব্যাপক আছিলে সাংঘাতিক আছিলে মানুহে আৰু অকল কুমাৰ ভাস্কৰ সাহিত্য মন্দিৰ বুলি নহয় প্ৰায় 30 তাৰপিছত প্ৰায় 50টামান হ'ব শদিয়াৰ পৰা ধুবুৰীলৈকে 50মান জেগাত এই নাটকখন প্ৰদৰ্শন হৈছিলে হিমাংশু প্ৰসাদ দাসৰ সেই এটা বৈশিষ্ট্য মানে নাটক কৰি পেলাই দৰ্শক বিচাৰি থকা মানুহ বহুত আৰু হিমাংশু প্ৰসাদ দাসৰ নাটক কৰিলে মানুহে চাবলৈ যায় মানুহে আদৰি লয় মানে মানুহৰ কথা কোৱা হৈছিল মই ভাবোঁ এই যে মাজতে এবাৰ তাৰ মাজতে মই এটা কথা সোধোঁ আচ্ছা সাম্প্ৰতিক সময়ত হেংদাং ফৰ চেল হওক বা গৰুক লৈ এটা বিতৰ্ক অনা হৈছিলে সেই বিতৰ্কটো কি কাৰণে অনা হৈছিলে চলিছিলে বিতৰ্ক বিভিন্ন ধৰণৰ যে এইখন কিবা এটা শাসকক অলপ হেৰি কৰা হৈছে এটা বহুতে আচলতে নিজে বহুত ভাবি লয় চালেও কিন্তু এটা অনুভৱ হয় যে সেই এটা নিৰ্বোধ প্ৰাণী তাক লৈ মানুহবিলাকে তাত দেখুৱাইছে যে মানুহৰ কেনেকুৱা ধৰণৰ কোন ধৰণৰ ৰাজনীতি কেনেকুৱা ধৰণৰ জড়িত হৈছে সেই এই গোটেই বস্তুটো ব্যংগাত্মক হ'লেও এইটো সকলোৱে জানে যে হিন্দু মুছলিম বা গৰু আমি যি নকওঁ গৰু গাহৰি এইবিলাকলৈ সকলোৱে কল খাইছে কল সকলোৱে খাইছে মানে শাসনত থকা সকলোৱেও খাইছে বিৰোধীত থকা সকলোৱেও খাইছে কিন্তু শেষত গৈ থতমুখ চিলেকি সদায় যাব লগা হয় সাধাৰণ জনতা গতিকে এনেকুৱা নহয় যে মুছলিম বা হিন্দু এই কাৰ্ডবিলাক খেলি সকলোৰে যোনে যি ফাইদা ল'ব লগা আছে চবেই লৈছে লোৱাখিনি লৈ আছে মৰি আছে আমাৰ সাধাৰণ মানুহ ভোটাৰ মানুহখিনিয়ে চ' এতিয়া যদি আপুনি চাই এটা কথা কোনোবা এজন এনেকুৱা হিন্দু নেতা হওক বা কোনোবা এজন এনেকুৱা ইছলামিক নেতা হওক তেওঁলোকৰ ল'ৰা ছোৱালীক হাতত সেই লাঠি দা লৈ ৰাস্তাত পঠাইছে নেকি কেতিয়াতো নপঠায় তেওঁলোকৰ ল'ৰা ছোৱালীক পঠিয়াই ক'ত লণ্ডনত আমেৰিকাত পঢ়িবৰ কাৰণে আহি পেলাই ডাঙৰ তেওঁলোকক চাকৰি দিয়ে কোনোবাই হয়তো নিজেও ৰাজনীতিত নেতা হ'ল আৰু যদি কিবা কথাত নেতা নহয় তেতিয়াহ'লে সভাপতি হ'ল ডাঙৰ কিবা কমিটি তো তেনেকুৱা ধৰণৰ বা নতুন তেওঁলোকক ডাঙৰ বিজনেছ খুলি দিছে তাতে চেয়াৰমেন হৈ তেওঁলোক বহি আছে আৰু আমাৰ ল'ৰাবিলাকে এই টায়াৰ জ্বলাবৰ কাৰণে যাব কাৰোবাৰ ৰাতি ঘৰ জ্বলাবৰ কাৰণে যাব আল্লাহু আকবৰ বুলি কৈ হওক বা হৰ হৰ মহাদেৱ বুলি কৈ কিন্তু মৰি আছে আমাৰ ল'ৰাবিলাক কোনোবা অমুক কলিতা কোনোবা হুছেইন তো মৰিছে সিহঁতবিলাক কিন্তু এই যে টিভিত যিবিলাক নেতাই ডাঙৰ ভাষণ দি মানুহক আহ্বান দি আছে সিহঁতে কিন্তু নিজৰ ল'ৰা ছোৱালীক নপঠিয়ায় আৰু এই বেছিক কথাটো যেতিয়ালৈকে সাধাৰণ জনতাই বুজি নাপাব তেতিয়ালৈকে
আমাৰ নিস্তাৰ নাই, বাৰে বাৰে মৰিম, বাৰে বাৰে মৰিম, আৰু বেলেগ কোনো নমৰে, আমিয়ে মৰিম। আৰু আপুনি চাব, সকলোৱে জানে এই যে ডাঙৰ লিডাৰবিলাক, এই যে মুছলমানক গালি দি থকা হিন্দু লিডাৰজন হওক বা হিন্দুক গালি দি থকা মুছলমান লিডাৰজন হওক, দুয়োজনে কিন্তু ৰাতি একেলগে বিৰিয়ানী খাই আছে আৰু মৰি আছোঁ আমিবিলাক, তলতবিলাক। আৰু সিহঁতবিলাকৰ মেইন কথাটোৱে হ'ল যে এজন উগ্ৰ হিন্দুত্ববাদী নেতাৰ অস্তিত্ব তেতিয়াহে জীয়াই থাকিব যেতিয়া তেওঁৰ বিপৰীতে এজন উগ্ৰ মুছলমান নেতা থাকিব। এজন মুছলমান উগ্ৰ নেতাৰ নিজৰ অস্তিত্বৰ বাবে এজন উগ্ৰ হিন্দুত্ববাদী নেতাৰ প্ৰয়োজন, আৰু এজন উগ্ৰ হিন্দুত্ববাদী নেতাৰ অস্তিত্বৰ বাবে এজন মুছলমান তেনেকুৱা কট্টৰপন্থী নেতাৰ প্ৰয়োজন। দেখি আছোঁ, যিটো নাম ল'ব নোৱাৰোঁ মই, কিন্তু মই এইটো দেখি আছোঁ, সকলোৱে দেখি। আৰু এইজনে সেইজনক আচলতে ছাপৰ্ট দি পেলাই জীয়াই আছে, আৰু মৰি আছোঁ আমিবিলাক। আমি কথা পাতিম, বহু কথা পাতিবলগীয়া আছে হিমাংশু প্ৰসাদ দাসৰ সৈতে। এইখিনিতে খন্তেক সময়ৰ কাৰণে এটা আমি বিৰতি ল'ম। নমস্কাৰ, প্ৰতিপক্ষলৈ স্বাগতম। আমি কথা পাতিছোঁ হিমাংশু প্ৰসাদ দাসৰ সৈতে। মই এটা কথা শুনো, এই যে হেংদাং ফৰ চেল প্ৰদৰ্শন কৰিবলৈ দিয়া নহ'ল, বা এখন মানুহক সজাগ কৰা চিনেমা গৰু প্ৰচাৰ চলিল, অপপ্ৰচাৰ চলিল বিভিন্ন ধৰণৰ। ভাল প্ৰচাৰ চলিছে, সৰুকৈ হ'লেও অপপ্ৰচাৰ চলোৱা হৈছে। গোটেই অসম বা ভাৰতৰ যিটো সাম্প্ৰতিক যিটো পৰিস্থিতি, এই কথাটো মই হিমাংশু প্ৰসাদ দাসকে সুধিব বিচাৰিছোঁ, সকলোৱে কথাটো সুধিব নোৱাৰি। বাক স্বাধীনতাৰ ক'ত হেৰাই গৈছে নেকি? মানুহৰ কথা কোৱাৰ অধিকাৰ কাহিনীয়া হৈছে নেকি? এনেকুৱা নহয় যে এতিয়া তেনেকুৱা হৈছে, মানে এইটো এটা প্ৰব্লেমটো সদায় আছে। তো ইতিহাসৰ পৰা আমি যদি চাওঁ, কিন্তু আমি দেখিছিলোঁ যে হয়তো কেতিয়াবা কেতিয়াবা সেই হেঁচাবিলাক কেতিয়াবা শিথিল হৈছিলে, কিন্তু আকৌ আমি হয়তো দেখা পাইছোঁ যে আকৌ এটা নতুন ৰূপত সেই মানে হেঁচাবিলাক আকৌ নতুনকৈ আহিছে। আমি দিনবিলাকত দেখা পাইছোঁ আটাইতকৈ বেছি সাংবাদিক নিগ্ৰহৰ ঘটনা যদি আমি চাওঁ, তেতিয়াহ'লে ভাৰতবৰ্ষ চাগে 3 নম্বৰ মান নে 2 নম্বৰ জেগাতে আছে। পাকিস্তানৰ ভাৰতবৰ্ষ, আফগানিস্তান, পাকিস্তান, ভাৰতবৰ্ষ মোটামুটি সমান্তৰাল আছে। ইমানখিনি সাংবাদিকক হত্যা কৰা হৈছে। তাৰপিছতে RTI কৰ্মীসকলৰ মানে সেই কিমান অচিনাক মানে কি আৰু ৰহস্যজনকভাৱে কিমান মৃত্যু হৈছে তাৰ হিচাপ নাই, লেখ নাই। তো এই কথাবিলাকতো আমি সকলোৱে দেখি আছোঁ। তাৰপিছতে বিভিন্ন ধৰণৰ আইন, বিভিন্ন ধৰণৰ হেঁচা, বিভিন্ন ধৰণৰ কথাৰে তেওঁলোকক কেতিয়াবা কাৰোবাক জেলত পঠোৱাইছে, কাৰোবাক কোৰ্টতে মানে চক্কৰ মাৰি থাকিবৰ কাৰণে বাধ্য কৰোৱা হৈছে। এইবিলাক আমি দেখি আছোঁ। এইটো কিন্তু কি, আমি ভাবোঁ যে এটা এটা এই যে কথা ক'ব নোৱাৰা হোৱা পৰিৱেশটো, এইটো কিন্তু সামগ্ৰিকভাৱে এটা ভয়ংকৰ কথা এইকাৰণে যে এইটোৱে তাৰমানে ঘূৰি উভতি গৈ সকলোকে পায়। মানে কথাটো এনেকুৱা, সহজ ভাষাত যদি আমি কওঁ যে আজি মই যিপাত অস্ত্ৰ আপোনাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, কাইলৈ সেই পাত অস্ত্ৰই আপুনি মোলৈকে আপুনি ব্যৱহাৰ কৰিব। গতিকে ইয়াৰ কোনোবাখিনিত অন্ত লাগে। কিন্তু সমস্যাটো এইটোৱে যে কিছুমান মানুহে কেৱল তেওঁলোকৰ মনৰ কথাহে ক'ব, আনৰ মনৰ কথা নুশুনিব, আনৰ মনৰ কথাখিনি কোৱাৰ আগতে তেওঁলোকৰ মুখ বন্ধ কৰি থৈ দিব। তো এনেকৈ হয়তো কিছু বছৰ মানুহ থাকিব পাৰিব কিছুমান মানুহে, কিন্তু সদায় এনেকৈ সম্ভৱ নহয়, আমি বিশ্বাস কৰোঁ। নহয়, এনেকুৱা হৈছে এতিয়া ৮৬ বছৰীয়া সমাজকৰ্মীকো আৰবান নক্সাল সাজি পেলাই জেলত ভৰাই থোৱা হৈছে। বুদ্ধদেৱ গুহৰ দৰে মানুহক মানে এজন কিংবদন্তী ইতিহাসবিদ তেখেতক পুলিচৰ সৈতে কোপাইছে। আৰু আমি এতিয়া দেখিছোঁ যে ভাৰতবৰ্ষত বা অসমতো কিছুমান কথা মানুহ নোকোৱাই হৈছে, কিছুমান কথা নোকোৱাই হৈছে। আৰু কথা খুব জুখি-মাখি, মানে সেই কথা কোৱাৰ যি ধৰণৰ মুখ খুলি কথা কোৱাৰ যিটো অধিকাৰ, সেইটো যেন নাই। এতিয়া চবেই গম পায়, বিভিন্ন ধৰণৰ ৰটনা, বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, বদনাম বিভিন্ন ধৰণে মানুহক জাপি দিয়া হয় দেখি পেলাই। এই পৰিৱেশটোৰ বিৰুদ্ধে এগৰাকী নাট্যকৰ্মী হিচাপে, মই যে প্ৰগতিশীল নাট্যকৰ্মী বুলি এগৰাকী হিচাপে, প্ৰগতিশীল নাট্যকৰ্মী হিচাপে এগৰাকী কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰি? প্ৰগতিশীল নাটক খুব কম মানুহ আছে, আমি হয়তো হাতৰ আঙুলিকেইটাতে শেষ কৰি দিম হিচাপ কৰি পেলাই। তেওঁলোকৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত এই সময়ত? সমস্যা পৃথিৱীৰ আমি সদায় ইতিহাস যদি আমি চাওঁ, তেতিয়াহ'লে দেখোঁ যে এইখিনি সময়তে আচলতে আমাৰ আটাইতকৈ বেছি প্ৰয়োজন। যদি সমাজখনত খলা-বোমা, সামাজিক খলা-বোমা নাথাকিলহেঁতেন, যদি ধৰ্মক লৈ পেলাই মানুহৰ মাজত অজস্ৰ বিভেদ নাথাকিলহেঁতেন, তেতিয়াহ'লে শংকৰদেৱৰ প্ৰয়োজনে নাথাকিলহেঁতেন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যে তেওঁ হ'ল, এইকাৰণেই হ'ল কিয়নো তেওঁ এখন
বিশৃংখল সমাজত জন্ম পাইছিলে যদি পূৰ্বৰ পৰাই শৃংখল হৈ থকা ৰুচিশীল এখন সমাজত তেওঁ জন্ম পালেহেঁতেন তেতিয়াহ'লে শংকৰদেৱ হোৱাৰ প্ৰয়োজন নাথাকিলহেঁতেন কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাধাৰণ শংকৰ নামৰ ল'ৰা এটা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ল তাৰ কাৰণ এইটোৱে কিয়নো তেওঁ এটা বেয়া পৰিৱেশত জন্ম পাইছিলে গতিকে বেয়া সময়খিনিতে আচলতে আমাৰ আটাইতকৈ বেছি দায়িত্ব থাকে কৰ্তব্য থাকে এটা কথা ঠিক যে ভাৰতবৰ্ষৰ আইন আমি অমান্য নকৰোঁ মই দেশখনক ভাল পাওঁ মই দেশৰ অখণ্ডতা নিবিচাৰোঁ অৰ্থাৎ সৰি এই ভাৰতৰ অখণ্ডতা বিচাৰোঁ আমি আখৰে আখৰে তাক আমি পালন কৰোঁ গতিকে আমাৰ দেশখনক আমি ভাল পাওঁ আৰু আমাৰ দেশখনক ভাল পোৱাৰ স্বাৰ্থত আজি মই আপোনাক বেয়াকৈ ক'ব পাৰোঁ মই আপোনাকহে বেয়াকৈ কৈছোঁ মই দেশখনক বেয়াকৈ কোৱা নাই আপোনাৰ কিবা এটা কথাহে মই সমালোচনা কৰিছোঁ মই দেশখনক ভাৰত নামৰ দেশখনক মই সমালোচনা কৰা নাই গতিকে এইখিনি সাহস কৰিব লাগিব যিটো দে কোৱাৰ নিচিনা নিঃসন্দেহে বিভিন্নজনৰ বাধা থাকে প্ৰব্লেম থাকে পাব লগা সুযোগ মই নাপাম আজি মই দুটা কিবা কথা কৈ দিম কাইলৈ হয়তো চবকে চৰকাৰৰ ফালৰ পৰা কিবা চিনেমা কৰাৰ কাৰণে পইচা দিছে হয়তো মোক কাইলৈ নিদিব মানুহে এই কথাবিলাকক লৈ আচলতে ভয় খাই যায় কিন্তু কথাটো হ'ল কথা নোকোৱাকৈ থাকিব পাৰি জানো বা তেনেকৈ সুখী হ'ব পাৰি জানো মানে শেষত যদি চাওঁ শেষ বিচাৰত আজি ৰাতি যেতিয়া মই ঘৰত শুবলৈ যাম সেই শোৱা সময়খিনিত মই চব দেখিলোঁ চব বুজিলোঁ তাৰপিছত মুখলৈকে শব্দ আহিছিল কিন্তু মই কিবা এটা হেৰুৱাৰ ভয়ত মই কথাখিনি নোকোৱাকৈ মই গ'লোঁ তাৰ বিনিময়ত হয়তো মই কিবা এটা পালোঁ পুৰস্কাৰ কিন্তু মই জানো ৰাতি সুখী হৈ থাকিব পাৰিম কিয়নো মই বিশ্বাস কৰোঁ যে সকলো জানিও মনে মনে থকাটো হ'ল আচলতে এটা শব্দহীন পাপ আটাইতকৈ ডাঙৰ কথা এইটো মানে হিমাংশু প্ৰসাদ দাসে ক'লে মানে এই কথাটো মই মানে আকৌ অকণমান হেৰি কৈ দিওঁ যে মই এনেকুৱা বহু চলচ্চিত্ৰ কৰ্মী পৰিচালক লেখক বুদ্ধিজীৱী সাংবাদিক বহু পাওঁ আমাক কথাখিনি কয় লিখিবচোন নিজে নকয় কিয় নকয় কাৰোবাৰ হয়তো এটা চৰকাৰে বহুত বঁটা দিব লৈছে বঁটা আছে যিটো তুমি ক'লা যে ফিল্ম ফাইনেন্সে চিনেমা এখনৰ স্ক্ৰিপ্ট পেলাই থৈছে নাপাব বা জ্যোতিষিত্ৰমূলক কিবা এখনত তেওঁ কিবা এটা হ'বলগীয়া আছে সেইটো নহ'ব এই যে বিভিন্ন ধৰণৰ বঁটা বাহন বিভিন্ন ধৰণৰ চৰকাৰী মিটিঙত হয়তো তেওঁ যাবলৈ পাছখন নাপাব বা সন্মুখত বহাৰ হয়তো নাপাব এইবিলাকৰ কাৰণে কথা বোলে কি কয় যে আমাক কয় আপুনি নকয় কিয় নিজে নকয় মই শুনো যে আপুনি কথা নকয় কিয় নাই মানে মোৰ দিগদাৰ হয় মানে এইটো আপুনি কওকচোন কথাটো এই ধৰণৰ অজস্ৰ ফোন অজস্ৰ মানুহে কয় মানে মৰিলে তই মই এই যিটো বস্তু মানে যে মোৰ ভগত সিং আমাক লাগে কাষৰ ঘৰখনত জন্ম হওক নিজৰ ঘৰত মোৰ ঘৰখনৰ ল'ৰাটো ডাক্তৰ বা ইঞ্জিনিয়াৰ হওক মোৰ সপোন সেইটোৱেই এইটো মানসিকতা এগৰাকী দায়িত্বশীল মই কওঁ যে এগৰাকী নতুন প্ৰজন্মৰ সমাজকৰ্মী বুলিয়ে কৈছোঁ মই নাটকো এটা সমাজৰ এটা অভিন্ন অংশ আমি এতিয়া কি ধৰণে আৰু আগবাঢ়িব পাৰি সংঘবদ্ধভাৱেই হওক বা এককভাৱেই হওক কি ধৰণে আগবাঢ়িব পাৰি এইটো এটা ডাঙৰ প্ৰশ্ন তাৰ আগবাঢ়িবতো লাগিব চবেইতো মুখখন বন্ধ কৰি দি পেলাই থাকিব নোৱাৰে সকলো মানুহ নাই আৰু সকলোৱে মনে মনে নাথাকে নহ'লে এটা সময়ত পৃথিৱীখন সকলোৱে চেপেটা বুলি বিশ্বাস কৰিছিলে বা সূৰ্যটোহে পৃথিৱী চাৰিওফালে ঘূৰি থাকে বুলি এটা সময়ত মানুহে বিশ্বাস কৰিছিলে কিন্তু তাৰ বিৰুদ্ধে পাইথাগোৰাছ হওক কপাৰ্নিকাছ হওক গেলিলিঅ' হওক তেওঁলোকে প্ৰমাণ কৰি দিলে গেলিলিঅ' বা কপাৰ্নিকাছ তেওঁলোকৰ ডিঙি কাটি দিম জেলত ভৰাম মাৰি দিম তহঁতে গীৰ্জাৰ এগেইনষ্টে কৈছ তহঁতে ৰজাৰ এগেইনষ্টে কৈছ কি সূৰ্য ঘূৰি থাকে সূৰ্য ঘূৰে পৃথিৱী ৰৈ থাকে তো ৰজাইতো তেনেকৈ মানে হেঁচা দিছিলে গেলিলিঅ' কৈছিলে যে মোৰ আপুনি মূৰটো কাটি দিব পাৰিব ঠিকে আছে কিন্তু কথাটো হ'ল যে মোৰ মূৰটো কাটি দিয়াৰ পিছতো কিন্তু পৃথিৱীখনে ঘূৰি থাকিব তো সত্যটো হ'ল তেনেকুৱা আৰু তাৰপিছত আজিৰ তাৰিখত জানো কোনোবাই বিশ্বাস কৰে আজিৰ তাৰিখত জানো পৃথিৱীত কোনোবা এনেকুৱা এজন মানুহ আছে যিয়ে ক'ব যে পৃথিৱীখনৰ আকৃতি চেপেটা বুলি বা পৃথিৱীখন ৰৈ থাকে সূৰ্যহে ঘূৰি থাকে এনেকৈ জানো কোনোবা এজন দ্বিতীয় তৃতীয় শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে ডাঙৰ কোনো এজন মানুহ নোলাব কিন্তু এটা সময়ত পৃথিৱীত 99.9% মানুহে কৈছিলে যে পৃথিৱীখন চেপেটা আৰু এই সূৰ্যৰ চাৰিওফালে সি ৰৈ থাকে সূৰ্যটো ঘূৰি থাকে এনেকৈ এটা সময়ত 99.9% মানুহে বিশ্বাস কৰিছিল কেৱল এজন মানুহে বা দুজন মানুহে ইয়াৰ বিৰুদ্ধে কৈছিলে কিন্তু সত্যটো হ'ল 99.9% মানুহে বিশ্বাস কৰা কথাটো আজি পৃথিৱীত কোনেও বিশ্বাস নকৰে সেই মাত্ৰ 2% কিবা এনেকুৱা ধৰণৰ দুজন মানুহে কোৱা কথাটো আচলতে আজি তাৰিখত পৃথিৱীৰ সকলোৱে মানে আৰু সেইটোৱে শেষ সত্য আৰু মই অকণমান এইবিলাক ধৰণৰ এখন নাটক নে চিনেমাৰ প্ৰসংগ লৈ পেলাই
পাণবজাৰ থানাত কিবা পৰেশ বৰুৱা তেনেকুৱা ধৰণৰ কিবা এটা কথা হৈছিলে এবাৰ চাকিৰা চিনেমাখনত সেই বিষয়টো মানে অকণমান নাই একদম বেলেগ একো নাই চাকিৰা আহিব বকুল তলৰ বিহুলৈ চিনেমাখন যেতিয়া চিত্ৰগৃহত চলি আছিলে তেতিয়া হঠাৎ বলিউডৰ দুখন চিনেমা আহিছিলে শ্বাহৰুখ খান ঋতিক ৰোশনৰ আৰু আমাৰ চিনেমাখন হলৰ পৰা মানে জবৰদস্তি আঁতৰাই পঠাই দিব হৈছিলে তেতিয়া মই কেৱল পৰেশ বৰুৱা বুলি নহয় অসম বা অসমীয়া স্বাৰ্থত কাম কৰা বুলি বা মাত মতা বুলি যিসকল দল সংগঠনে দাবী কৰে সেয়া সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি সাহিত্য সভা চবকে তো ঠিক তেনেকৈ সংযুক্ত মুক্তি বাহিনী অসম সকলোকে আমি জাষ্ট কথাটো দৃষ্টিগোচৰ কৰিছিলোঁ আৰু তেওঁলোকৰ মতামত জানিব বিচাৰিছিলোঁ তো মই কেৱল ভুল এটা হ'ল তাতে যে বাকী সংগঠনবিলাকতো আমাৰ মানে সংবিধানৰ হেৰিত থকা গণ্ডিত থকা কেৱল সংযুক্ত মুক্তি বাহিনী যিটোকে এটা নিষিদ্ধ সংগঠন সেইকাৰণে কিছুমান মোক প্ৰশ্ন কৰা হৈছিলে তো তেওঁলোকৰ কথা কিয় কোৱা হ'ল তেওঁলোকক কিয় কোৱা হ'ল তো এনেকুৱা ধৰণৰ এটা হৈছিলে কিন্তু সেইটো মানে ইমান ডাঙৰ একো কথা নহয় ভুল বুজাবুজি কিয়নো মই চিঠিখনটো গোপনে লিখা নাই সামাজিক মাধ্যমত লিখা কথা এটা গতিকে সেইটো এটা প্ৰব্লেম হৈছিলে কিন্তু এইটো তেতিয়াই সমাধান হৈ গৈছে আৰু এতিয়া হিমাংশু প্ৰসাদ দাস নাটক চিনেমা কৰি আছে প্ৰায় লগৰ বা তাৰ আগ্ৰজসকলে হওক বা অনুজসকল সকলোৱে ৰাজনৈতিক পথাৰলৈ গুচি গ'ল কোনোবা চেয়াৰমেন ভাইচ চেয়াৰমেন বিভিন্ন ধৰণৰ কিবা কিবি হৈছে কোনোবা বিধায়ক হৈছে তেনেকুৱা কিবা প্ৰস্তাৱ কিবা আহিছিল নাই 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 কোনো ৰাজনৈতিক দলৰ পৰা নাই ৰাজনৈতিকটো প্ৰত্যেক দলতে বা আমাৰ কিছুমান বন্ধু আছে দাদা আছে বা বহুত পুৰণি মানুহ চিনাকি আছে যিসকলক আমি এটা তেওঁলোকে ৰাজনীতিত যোৱাৰ আগৰ পৰাই ছাপ'জ আমি ভাল সম্পৰ্কৰ তেনেকুৱা বিভিন্নজন আছে কিন্তু মই নিজে ব্যক্তিগতভাৱে ইয়াৰ প্ৰতি মই আগ্ৰহী নহয় কিয়নো মই মৰাৰ আগতে 5খন ছাপ'জ আৰু নতুন চিনেমা কৰি যাব খোজোঁ 5খন নতুন নাটক লিখি যাব খোজোঁ আৰু সেইটো মোৰ কণ্ট্ৰিবিউশ্যন অসমৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে বা অসমীয়া জাতিটোৰ কাৰণে সকলোৱে যে বিধায়ক হৈ মানে কিবা অৱদান দিব লাগিব তেনেকুৱা এটা কথা নহয় কাৰণ মই জানো যে বিধায়ক হ'বৰ কাৰণে যোগ্য বিভিন্ন ব্যক্তি আছে কিন্তু হয়তো চিনেমা বা নাটক মই কৰিব লগা চিনেমাখন কৰিবৰ কাৰণে হয়তো দ্বিতীয় এজন মানুহ নাই মই কোৱা নাই যে মই কিবা মহান কাম কৰিম কেৱল কৈছোঁ যে মই কৰিব পৰা নাটকখন সকলে কৰিবৰ কাৰণে দ্বিতীয় এজন যিটোকে মানুহ নাই গতিকে সেইটো কাম মই কৰোঁ কিন্তু নেতৃত্ব দিবৰ কাৰণে আমাৰ ভাল মানুহ আছে সমাজত কেৱল সমস্যাটো হৈছে এতিয়া যাৰ পইচা থাকে আচলতে তেওঁ লিডাৰ কথা নাই বাৰ্তা নাই ইলেকশ্যনৰ আগে আগে এনেকুৱা হৈ যায় যিটো এতিয়া কণ্ডিশ্যনবিলাক আমাৰ মোৰ সমষ্টি পলাশবাৰী হঠাৎ কিছুমান তাৰমানে মানুহ একদম বলেৰো কিবা স্কৰপিঅ' এই আৰু দামী দামী গাড়ী কিছুমান লৈ হঠাৎ গাঁৱত এণ্ট্ৰি মাৰি দিয়ে 2-4জন তেওঁৰ মানে লিংকমেন থাকে তাতে আৰু তেওঁলোকে আহি হঠাৎ মন্দিৰে মছজিদে ক্লাবে সোমাই দিয়ে আৰু হঠাৎ আৱিৰ্ভাৱ হৈ যায় যে আমাৰ সমষ্টিটো ইমান ভালপোৱা এজন মানুহ তেওঁ ইমান দিনে পৃথিৱীত ক'ত আছিল নাজানো হঠাৎ মানে 6 মাহ 7 মাহ আগত আৰু হঠাৎ ৰিউমাৰ ওলাই যায় যে অমুকে তাৰমানে এইবাৰ টিকেট পাব তাৰপিছত বিহুত পইচা দিলে কিবাত পইচা দিলে মানুহ শ্ৰাদ্ধ মানে একো বাদ নিদিয়ে তুলনি বিয়া পৰ্যন্ত বাদ নিদিয়ে আৰু সেই মানুহজন ইমান আমাৰ সমষ্টিটোক ভাল পোৱা মানুহজন ক'ত আছিলে আৰু তেওঁৰ কেলিবাৰ কি একমাত্ৰ এটাই তেওঁৰ যোগ্যতা মানে ভিত্তি সেইটো হ'ল যে তেওঁৰ পইচা আছে তো ইয়াতো যে মোৰ তাৰমানে আহি এটা কথা মনত যে ৰাজনৈতিক লিডাৰ নেতা ভাল নেতা বুলি ক'লে আমি কি বুজি পাওঁ ভাল নেতা বুলি ক'লে আমি কি বুজি পাওঁ যে আমি ভাবোঁ যে যিয়ে বিভিন্ন কূট কৌশল কৰি হওক বা বিভিন্ন কিবা ষ্ট্ৰেটেজি বনাই নিজৰ প্ৰাৰ্থীক জিকাই লৈ গ'ল নিজৰ দলটোক জিকাই লৈ গ'ল আমি তেওঁকে ভাবোঁ ভাল নেতা বুলি সেইটো এটা বেলেগ বিষয় কিন্তু কথা ভাল নেতা শব্দটো কিন্তু তেনেকুৱা নহয় ভাল নেতা যিয়ে সঁচাকৈ এখন ৰাইজক সমূহক আগুৱাই লৈ যায় এটা ভালৰ দিশে কিন্তু এতিয়া ভবা হয় যে অমুকত তাৰমানে ৰাতিৰ ভিতৰতে পইচা দি কিবা তেনেকুৱা নেতাই বহুত তেনেকৈ আৰু সেইটোকে আমি আচলতে ভাবোঁ যে যোগ্যতাৰ ভুল কেতিয়াবা এইটো আমাৰ তাতো ভুল হৈ যায় মই আৰু এটা প্ৰসংগ হিমাংশু প্ৰসাদ দাসৰ পৰা জানিব বিচাৰিম অসম চুক্তিৰ 5 আৰু 6 নং দফাটো লৈ পেলাই এই বিষয়টো লৈ হয়তো সকলোৰে কথা পতাটো মই বিচাৰোঁ সকলোত মই গতিকে এজন সচেতন অসমীয়া যুৱক হিচাপে মই জানিছোঁ 5 নং দফা আৰু 6 নং দফা চৰকাৰে কাৰ্যকৰী কৰাটো উচিত নে অনুচিত আৰু গোটেই এপ্ৰ'চটোত যিটো ছাত্ৰ সন্থাৰ যিটো এপ্ৰ'চ সেইটো চৰকাৰক বাধ্য কৰিব পাৰিবনে যি ধৰণে গৈছে আচলতে গোটেই অসম চুক্তি বা গোটেই অসম আন্দোলন গোটেই প্ৰক্ৰিয়াটো বা এতিয়ালৈকে যি ধৰণে গোটেই কথাবিলাকক লৈ বাৰে বাৰে এখন শেষ নোহোৱা
এই যে আমাৰ সাধু কথা কিছুমান থাকে টিপচি চৰাই এটা আহি ধানটো লৈ গ'ল এনেকুৱা ধৰণৰ যি হৈছে এই গোটেই কথাটোক লৈ আচলতে মোৰ প্ৰব্লেম আছে ইয়াত 5 নম্বৰ 6 নম্বৰ দফা বুলি নহয় আচলতে গোটেই প্ৰক্ৰিয়াটোক লৈ পেলাই এটা সমস্যা আছে আৰু মই ভাবোঁ যে এই গোটেই এই ছিষ্টেমটোৱে আচলতে মানুহক বহুত বেছি হতাশ কৰিলে ইয়াৰ যদি আটাইতকৈ ডাঙৰ নিগেটিভ ইম্পেক্টটো বুলি কওঁ যে এটা প্ৰচণ্ড ইমান এনেকুৱা ধৰণৰ আন্দোলন এনেকুৱা ধৰণৰ এটা আয়োজন তাৰ পিছতো তাৰমানে এইটো হ'ল আমাৰ ফলাফল এই কথাবিলাকে আচলতে সামগ্ৰিকভাৱে জাতিটোক ক্ষতি কৰে প্ৰজন্মৰ পিছত প্ৰজন্ম মানুহক হতাশাত লৈ যায় আমি কা বাতিল হোৱাটো বিচাৰা ডেফিনেটলি বিচাৰোঁ কাৰণ হেৰি মানে এইকাৰণে বাতিল হোৱাটো বিচাৰোঁ কিয়নো মূল কথাটো হ'ল যে ভাষা আৰু তাতকৈ দ্বিতীয় প্ৰশ্ন একো নাই আৰু যিটো কথা আমি প্ৰথমতে কৈছোঁ যে আমি সংবিধানখনক আমি বিচাৰোঁ সংবিধানখনক আমি সন্মান কৰোঁ তো এই আইনখন আনিব লাগিলে প্ৰথমতে আপুনি অৰ্থাৎ সংবিধানখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা হেৰিক অনুচ্ছেদক আপুনি অপ'জ কৰিছে উলংঘা কৰা হৈছে আৰু যিটো 6 নং দফা আৰু বা সাংবিধানিক সুৰক্ষা এই বিষয়টো সাংবিধানিক সুৰক্ষাটো এইটো আচলতে মানে মই ভাবোঁ যে এইবিলাক যে এনেকৈ যে এক্সট্ৰাকৈ যে ক'ব লগা হৈছে ক'ব লগা কিয় হৈছে মই এই মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে সেই সুৰক্ষা এখন দেশত থকা মানে যিসকল নাগৰিক তেওঁলোকৰ কাৰণে এইটো প্ৰথম আৰু প্ৰাথমিক কথা এতিয়া আজি কেইদিনমানৰ আগতে হাৰিয়ানা চৰকাৰে হাইকোৰ্ট কৰিলে যে তেওঁলোকৰ হাৰিয়ানাৰ স্থানীয় যিখিনি খিলঞ্জীয়া মানুহ তেওঁলোকৰ বেচৰকাৰী খণ্ডত চাকৰিৰ ৭৫% সংৰক্ষণ লাগে হাৰিয়ানা হাইকোৰ্টে সেই যিটো গভৰ্ণমেণ্টৰ যিটো হেৰি প্ৰস্তাৱ নাকচ কৰিলে তাৰপিছত হাৰিয়ানা চৰকাৰে সেই একেটা সেই প্ৰস্তাৱ লৈ সুপ্ৰিম কোৰ্টে হাৰিয়ানা চৰকাৰৰ পক্ষত ৰায় দিলে উচ্চতম ন্যায়ালয়ে যে হাৰিয়ানাৰ সকলোবোৰ বেচৰকাৰী খণ্ডত যাৰ এটা চৰকাৰী খণ্ডলৈকো আনিব বিচাৰিছে এতিয়া যে ৭৫% খিলঞ্জীয়া মানুহৰ চাকৰি পাব সেই প্ৰস্তাৱটো যিখন আমাৰ বিপ্লৱ কুমাৰ কমিটি আছিলে 6 নং দফাৰ ৰূপায়ণ সমিতি জানেই সেইবোৰে সেই কমিটিয়ে সেই একেটা যে ৮০% সংৰক্ষণৰ কথা কৈছিলে কিন্তু ইয়াত আমাৰ চৰকাৰৰ ফালৰ পৰা কোৱা হ'ল যে এইটো মানে সাংবিধানিক সংকট হ'ব কিন্তু একেটা বস্তুটো হাৰিয়ানাত দেখুৱাই দিলে তাৰ কথাবোৰ আমাৰ এনেই কোৱা হয় নেকি যে সাংবিধানিক সুৰক্ষা এই সাংবিধানিক সুৰক্ষাৰ বিষয়টো লৈ পেলাই আমাৰ মই এই শেহতীয়াকৈ এতিয়া এই শেহতীয়াকৈ আজি ৬-৮-১০ মাহত বিশেষকৈ সাংস্কৃতিক জগতখনৰ পৰা কোনো ধৰণৰ মাত বোল নাই তেনেকৈ খুব ক্ষীণ কণ্ঠস্বৰ এটা সকলোবোৰ হেৰিয়ে হৈ গ'ল তো এইখন কি ক'বা এখন আমি দেশত যেতিয়া থাকোঁ তো সেই দেশখনত আমি কাশ্মীৰৰ মানুহ এজন আহি কেৰেলাত থাকিব পাৰে কেৰেলাৰ মানুহ এজন আহি অসমত থাকিব পাৰে কাম কৰিব পাৰে তাত কোনো সেই নাই আৰু সেইটোক আমি মানে ৱেলকাম কৰিবই লাগিব আৰু সেইকাৰণে ইয়াতে শব্দটোৱে যে ১০০% কোৱা হোৱা নাই তাক ৭৫ বা ৮০ যি নহওক তেনেকৈ কোৱা হৈছে আৰু এইখিনি আচলতে আমাৰ মানে ভাবোঁ যে এইটোক লৈ বিতৰ্ক কৰিব লগা আচলতে বিষয় থাকিব নালাগিছিলে দায়িত্ব চৰকাৰ আৰু প্ৰত্যেক ৰাজ্যতে তেনেকুৱা কৰক অকল হাৰিয়ানা বুলি নহয় অসমতো কৰক বা অসমৰ মানুহ গৈ 80% কি কয় মহাৰাষ্ট্ৰৰ চাকৰি দখল কৰাৰ যেনেকৈ প্ৰয়োজন নাই মহাৰাষ্ট্ৰৰ পৰা মানুহ আহি পেলাইও অসমৰ 40% চাকৰি 35% চাকৰি দখল কৰাৰ কোনো প্ৰয়োজন নাই চবে নিজৰ জেগাত নিজৰ ধৰণে কাম কৰক আৰু বাকী যিখিনি এক্সপাৰ্ট বা উপায় নাই অপশ্যনলেছ তাৰ কাৰণে ডেফিনেটলি বাকী 25% বা 20% আপোনাৰ বাহিৰৰ মানুহৰ কাৰণে সেই ঠাই তাৰপিছতে আমাৰ খোলা থাকিব সাংবিধানিক সুৰক্ষা কা বাতিল হ'ব লাগে সাংবিধানিক সুৰক্ষা অসমীয়া মানুহৰ কাৰণে প্ৰয়োজন হয় আৰু শেহতীয়া এটা যিটো মানে ওলাইছে বিহু এসপ্তাহ আৰু চান্দা সাংস্কৃতিক অনুষ্ঠান চান্দা এতিয়া জবৰদস্তি কোনোবাই পইচা হেৰি কৰিব আৰু ইয়াতো ৭জন ল'ৰাই বিহু পাতিব আৰু অকণমান দূৰত গৈ পেলাই আৰু ৭জন ল'ৰাই এইবিলাক যিবিলাক বিশৃংখল পৰিৱেশ সেইটোক আমি কোনেও ছাপোৰ্ট নকৰোঁ তাক আমি বিৰোধ কৰোঁ কিন্তু কথাটো হ'ল চান্দা মানে ভুল এইটো কথাটো ভুল কিন্তু চান্দা শব্দটো সদায় যে নিগেটিভ তেনেকুৱা নহয় চান্দা আমি সৰুৰ পৰা কুইজ পাতিছিলোঁ য'ত শিল্পী দিৱস পাতিছিলোঁ এই গোটেই কামবিলাক যে আমি কৰোঁ সেইবিলাকতো গোটেইখিনি চান্দা আৰু এতিয়া কথাটো হ'ল চান্দা আটাইতকৈ বেছি কোনে লয় আটাইতকৈ বৃহৎ চান্দা কোনে লয় আটাইতকৈ বৃহৎ চান্দা লয় ৰাজনৈতিক দলবিলাকে নহ'লে সেই চান্দা নোহোৱাকৈ এই যে বিশাল ৰেলীবিলাক এই বিশাল সভাবিলাক সেয়া কেনেকৈ মানে সম্ভৱ হয় সেই চান্দাবিলাক ক'ৰ পৰা আহে আনকি যোৱা বছৰ কি এইখন মই হ'ল দিন পঢ়া শাসনত থকা বিজেপি চৰকাৰ যিয়ে চাইনাৰ এগেইনষ্টে কথা কৈ আটাইতকৈ বেছি মানে জনপ্ৰিয়তা অৰ্জন কৰে
আটাইতকৈ বেছি চাইনাৰ কোম্পানীৰ পৰা কি এইটো কি ডনেশ্যন লোৱা দলটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি গতিকে তেনেকৈ ডনেশ্যন সকলোৱে লয় চান্দা সকলোৱে লয় কিন্তু কথাটো হ'ল চান্দাৰ নামত বেভিচাৰ বা চান্দা সকলোৱে য'তে ত'তে জোৰ জুলুম বলপূৰ্বক মানে চুবুৰীয়া বিহু পাতি হেৰি কৰা এই গোটেই কাৰবাৰটো আমি ডেফিনেটলি বিৰোধিতা কৰোঁ তাত তেনেকুৱা ধৰণৰ ষ্টেপ ল'লে চৰকাৰৰ প্ৰতি আমাৰ সদায় স্বাগতম কিন্তু চান্দা মানে অপৰাধ এইটো কথা কিন্তু মানি ল'ব নোৱাৰে ৰাজনৈতিক দলবোৰে প্ৰথম বন্ধ কৰিব লাগিব প্ৰথম তেওঁলোকে বন্ধ কৰিব লাগিব মানে হোটেলত মাতি আনি পেলাই ইলেকশ্যনৰ আগে চিমেণ্ট কোম্পানী বা মাতি আনি পইচা বিচৰা যিটো কাৰবাৰ বাতৰি তাৰপিছত দাম বেছিকৈ ভৰিব লাগিব আমি এইটো বন্ধ কৰিব আচ্ছা আমি হিমাংশু প্ৰসাদ দাসৰ সৈতে ভৱিষ্যতে আকৌ কথা পাতিম কথা পাতিলোঁ কেইটামান কথা খালি সাংবিধানিক সুৰক্ষা অসম চুক্তিৰ 5 নং দফা লৈ পেলাই কাহ বাতিলৰ সম্পৰ্কত হিমাংশুৱে যি ধৰণে মানে স্পষ্টভাৱে কথাবোৰ ক'লে সেই কথাবোৰ বহুতে ক'ব নিবিচাৰে সেইকাৰণে আমাৰ আজি অতিথি কৰিলোঁ প্ৰতিপক্ষৰ ভৱিষ্যতে আকৌ এদিন লগ পাম আজিৰ খণ্ডটোত আমাক সহযোগ কৰাৰ বাবে হিমাংশুলৈ ধন্যবাদ আৰু আজি প্ৰতিপক্ষৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ